যদি ভূপেন বৰা ডাঙৰীয়াই সঁচাকৈ এই 5খন বিধানসভা ইলেকশ্যন অকলে খেলিব খুজিছে, খেলিব পাৰে। তেতিয়াহ'লে ডেফিনেটলি আমাৰ তেখেতসকলৰ প্ৰতি অকলে খেলিলে নিশ্চিতভাৱে আমাৰ সহযোগিতা নাথাকিব। কিন্তু ভূপেন বৰাৰ কাৰণে ডাঙৰ সুযোগ আছিলে, কংগ্ৰেছ দলৰ কাৰণে বিশেষ সুযোগ আছিলে যে আটাইকেইটা ৰাজনৈতিক বিৰোধী দলৰ লগত, যাৰ লগত ঐক্যমঞ্চ হৈছিলে, তেওঁলোকৰ লগত কথা পাতি থ'লে কিজানি কংগ্ৰেছ দলকে উপনিৰ্বাচনত সকলো ৰাজনৈতিক দলে সমৰ্থনে দিলেহেঁতেন। গতিকে তেওঁলোকে সকলোৰে সহযোগত এবাৰ উপনিৰ্বাচনটো হয়তো খেলিব পাৰিলেহেঁতেন। কিন্তু কি কাৰণত উভত গুৰে নাচিছে মইতো নাজানো, কি কাৰণে উভত গুৰে নাচিছে সেইটো কথাটো মই নাজানো। কিয়নো আগতীয়াকৈ অকলে খেলাৰ কথা কৈছে এইটো আমি নাজানো। কিন্তু আমি এইটো কথা জানো যে 2024 চনত কংগ্ৰেছ দলৰ অসমত যে অলপ অৱস্থাটো ভাল হৈছে, ভাল হোৱাৰ মূলতে হ'ল বিৰোধী ঐক্যমঞ্চ। আমি দেখিছোঁ যে একদম মানুহে অপেনলি কয়, অপেনলি আমাৰ আগত অপেনলি মিটিঙতে কয়, অপেনলি। আনকি ধুবুৰীত যেতিয়া আপোনাৰ হেৰিবিলাক কৰি আছোঁ, কি কয় আপোনাৰ কেম্পেইনিংবিলাক কৰি আছোঁ, নিৰ্বাচনী সভাবিলাক, মিটিঙতে থিয় হৈ মানুহে চিঞৰি দিয়ে যে আমাৰ কংগ্ৰেছৰ ওপৰত আস্থা নাই, কিন্তু আপোনালোক সকলো লগ লাগিছে কাৰণে আমি বিজেপিক হৰুৱাবলৈ এইবাৰ ভোট দিম, এনেকৈ বুলি কয়। গতিকে যি সময়ত কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা ঘূৰি আহিবৰ কাৰণে এটা পৰিৱেশ হৈছে, এটা সুবৰ্ণ সুযোগ, তেওঁলোকে হিষ্টৰিকেল এটা সুযোগ, অপৰচুনিটি লাভ কৰিছে, সেই সময়ত যদি কংগ্ৰেছে মানে অহংকাৰ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছৰ প্ৰতি মানুহৰ ধাৰণা বেয়া হ'ব। আৰু আজিৰ দিনটোলৈকে ৰাইজৰ দলে উপনিৰ্বাচন খেলিব নে নেখেলিব এই সিদ্ধান্ত লোৱাই নাই, এই সিদ্ধান্ত আজিলৈকে লোৱাই নাই। আমি কৰ্মীৰ মতামত মাত্ৰ লৈ আছোঁ। আজি যেনেকৈ বঙাইগাঁৱত কৰ্মীসকলৰ মতামত ল'লোঁ, ঠিক তেনেকৈ বেলেগ বেলেগ সমষ্টিত আমি কৰ্মীসকলৰ মতামত লৈ আছোঁ। সেই সময়ত তেওঁলোকে বিৰোধী পক্ষক নচ্ছাত কৰি, যদি মই নাজানো, আপোনালোকে কৈছে আই ডোণ্ট কেয়াৰ বুলি কৈছে, কাৰ কথা কৈছে সেইটোও মই নাজানো, নোচোৱাকৈ কৈ দিয়াটো ভুল। কিন্তু তথাপি মই এটা কথা ক'ম, যদি তেনেকুৱা ধৰণৰ যদি অহংকাৰী কথা কোনোবাই কৈছে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকৰ এই যে অকণমান জনপ্ৰিয়তা ঘূৰি আহিছে, বিজেপিক যে বেয়া পাইছে, অকণমান যে লক্ষণ এটা দেখা দিছে, সেইটোৱে এতিয়া মূৰত উঠিছে। আৰু তেতিয়াহ'লে যদি সঁচাকৈ এনেকুৱা ধৰণে মানুহৰ মূৰত উঠে তেতিয়াহ'লে যোৱা 15 বছৰ কংগ্ৰেছৰ শাসনকালৰ কথা আকৌ অসমৰ মানুহে মনত পেলাব। যোৱা 15 বছৰ অসমৰ শাসনকালৰ কথা, মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ডাঙৰ আন্দোলনবিলাক কংগ্ৰেছ দলৰ সেই সময়ৰ চৰকাৰৰ দুৰ্নীতি আৰু অপশাসনৰ বিৰুদ্ধে হৈছিলে, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে হৈছিলে। অসমৰ মানুহে সেই পুৰণি কথাবিলাক মনত পেলাব নেকি? তো সেই পৰিৱেশটো যাতে নানে, কংগ্ৰেছক সহিষ্ণু হোৱা দৰকাৰ, কংগ্ৰেছে কথাবিলাক বুজি লোৱা দৰকাৰ। অহংকাৰ কৰিব এতিয়াই হোৱা নাই। আকৌ আমি সকলোৱে মিলিজুলি বিজেপিক হৰুৱাব লাগিব। বিজেপিক হৰুৱাটো আমাৰ পবিত্ৰ কৰ্তব্য। বিজেপিক যদি আমি পৰাজিত কৰিব নোৱাৰোঁ, অসম কোনোপধ্যে নাবাচে। হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা অসম বচোৱাটো অসমৰ প্ৰত্যেকজন দেশপ্ৰেমিক নাগৰিকৰ কৰ্তব্য। আৰু সেই কৰ্তব্য পালন কৰিবলৈ যাওঁতে আমি সকলো বিৰোধী পক্ষক ঐক্যবদ্ধ হৈ আগবঢ়া উচিত। ঐক্যবদ্ধ হৈ আগনেবাঢ়ি যদি অকলে খেলি গৈ বিৰোধী পক্ষৰ মাজত যদি কোনোবাই বিভাজন আনে তেতিয়াহ'লে বিজেপিক সহায় কৰাৰ বাহিৰে কি হ'ব কওক? তেতিয়াহ'লে বিজেপিক সহায় কৰিবৰ কাৰণে আগবঢ়াৰ বাহিৰে বেলেগটো একো নহ'ব। সেইকাৰণে আমাৰ কথাটো স্পষ্ট, মই সঁচাকৈ কৈছোঁ, আজিৰ দিনটোলৈকে মই ভূপেন বৰাৰ বক্তব্যটো নিজে চাবলৈ সময় পোৱা নাই, মিছা কথা কৈ লাভ নাই। কালি ৰাতি 2:30লৈকে এই বঙাইগাঁও আপোনাৰ চাৰ্কিট হাউচত ৰাইজৰ লগত কথা পাতি আছোঁ, দলৰ নেতৃবৰ্গৰ লগত, স্থানীয় নেতৃবৰ্গৰ লগত কথা পাতি আছোঁ। ৰাতিপুৱা শুই উঠিয়ে আপোনালোকৰ প্ৰেছ কনফাৰেঞ্চলৈ আহিছোঁ। গতিকে মই সঁচাকৈ চাবলৈ পোৱা নাই। মাত্ৰ প্ৰতিদিন কাগজখন দেখিছোঁ, প্ৰতিদিন কাগজৰ হেডলাইন এটা দেখিছোঁ, হেডলাইনটোৰ বাহিৰে মানে নিউজটো ভালকৈ পঢ়িবলৈ পোৱা নাই। উপনিৰ্বাচনত এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ যুঁজা কংগ্ৰেছৰ, পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচনৰ ৰণকৌশলক লৈ আলোচনা, এই নিউজটো দেখিছোঁ। তাৰ বাহিৰে নাজানো। তাৰ বাহিৰে আপোনালোকে সোধা প্ৰশ্নৰ ওপৰত মই আকৌ ক'লোঁ যে 2024 চনত আমাৰ বিৰোধীৰ প্ৰতি যিটো মানুহৰ ভাল ভাৱ আহিছে, এইটো ঐক্যবদ্ধ হোৱাৰ কাৰণে আহিছে।
আমি একলগ হৈ নিৰ্বাচন খেলাৰ কাৰণে আমাৰ প্ৰতি সকলোৰে মনোভাৱ ভাল হৈছে। এটা বিজেপিৰ বিৰুদ্ধে লাহে লাহে অসমৰ মানুহে অৱস্থান লৈছে। এই সময়ত যদি বিৰোধী ঐক্যমঞ্চই পৃথককৈ নিৰ্বাচন খেলি প্ৰত্যেকটো দলে যদি পৃথককৈ নিৰ্বাচন খেলে, আকৌ যদি আমাৰ মাজত অনৈক্যটো দেখুৱাই দিয়ে, তেতিয়াহ'লে এইটো কিন্তু অসমৰ কাৰণে 2026 চনৰ নিৰ্বাচনৰ কাৰণে ডাঙৰ লোকচান হ'ব। সেইকাৰণে মই ভাবোঁ যে যদি সঁচাকৈ কংগ্ৰেছে অকলে নিৰ্বাচন খেলিম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে ঐতিহাসিক ভুল কৰিছে, আৰু এইটোৱে তেওঁলোকক অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত চিৰকালৰ কাৰণে এই বিজেপি কংগ্ৰেছ দলটোৰ প্ৰতি মানুহৰ ধাৰণা বেয়া কৰি পেলাব।